ৰেগুলাৰ আমাৰ বাগান পেট্ৰলিং দিব লাগে ন, ত' এনেকৈ মই ৰেগুলাৰ পেট্ৰলিং দিব গৈছিলোঁ। তাতে মানুহ এটা মানে গছ কাটি আছে, মোৰ যিহেতু দায়িত্ব গছ কটা ৰখাবলৈ, সিহঁতক ক'লোঁ গছটো কিয় কাটি আছোঁ, সিহঁতে আকৌ উল্টা মোকে জবাব দিয়ে কোন হয় ক'বলৈ নতুন মেনেজাৰ গিয়ে দেখাইছ নেকি। তাৰপিছত মই ফটোখন মাৰিবলৈ ইমান উল্টাকৈ কথা কৈ আছোঁ ন, মই ফটো মাৰিবলৈ লৈছোঁ, মোক ডাইৰেক্ট মোক ডাইৰেক্ট চলাই দিছিলে। আপোনাক হাত তুলিছিলে, আপুনি কি হয় বাগানৰ? আপুনি চাবলৈ গৈছিলে? আমি যিখিনি দাবী দিছে সেই দাবীটো এতিয়াৰ পৰা লাগু হোৱাকৈ আমি সুদূৰ ভৱিষ্যতলৈ আমি ইয়াতে পূৰণ কৰা আৰু আপোনালোকক মই আস্থা দিছোঁ যে ইয়াত যিমানখিনি মানে শান্তি শৃংখলা বচাই ৰাখিব লাগে তাৰ কাৰণে আমি যিমান কৰিব লাগে আমি আশা ৰাখিছোঁ আৰু আমাৰ বাগিচাখনত যাতে কোনো ধৰণৰ তেনেধৰণৰ পৰিস্থিতি নহয়, এই কাৰ্যৰ পৰা যাতে বেলেগ কিবা পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ কাৰণে আপোনালোকক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। যাওঁতে যাতে আমাৰ মানুহৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণেও আপোনালোকে আমাৰ লাওহাল্লা থানাৰ যিটো ঘটনা হৈ গৈছে, আমাৰ বাগানৰ বৃহত্তম স্বাৰ্থৰ ক্ষেত্ৰত আমাৰ যিজন এছিষ্টেণ্ট মেনেজাৰ আছে তেখেতে বাগান যেনেদৰে প্ৰত্যেক দিনা ভিজিট দিয়ে তেনেকৈ যোৱাকালিও ভিজিট দিবলৈ গৈছিলে। আমাৰ ছেকশ্যন নম্বৰ 21 তেওঁ 9:30 বজাত গৈ পোৱাৰ পাছত তাতে এজন আপোনাৰ আমাৰ বাগানৰ নিচেই কাষতে থকা যিটো আপোনাৰ গাঁৱৰ হয়, গাঁৱৰ মানুহ আপোনাৰ শ্ৰী ৰজত দত্ত আৰু তেখেতৰ লগত কেইবাজনো মানুহ আছিলে। তেখেতে আমাৰ জীয়া চাহ গছ কাটি আছিলে, জীয়া চাহ গছ কাটি থকাৰ পাছত আমাৰ এছিষ্টেণ্ট মেনেজাৰ তেখেতে গৈ পেলাই ৰখাইছেগৈ। আজি কোনে হ'লেও ৰখাব, আজি মোৰ বাৰীত যদি কোনোবাই যদি আপোনাৰ যদি বাহিৰা মানুহে যদি আপোনাৰ আহি মোৰ বাৰীত সোমাই আজি ময়ো ৰখাম, এখেতে ৰখাইছিলেগৈ গৈ পেলাই। তেখেতে কি বুলি ভাবি দাখন লগাই দিব। আজি আমাৰ প্ৰাণ ক'ত গ'ল, আজি মোক মাৰিছে, কাইলৈ ইয়াক মাৰিব, কাইলৈ আমাৰ নৰ্মেল মানুহক মাৰিব, কেনেকৈ হ'ব। তাৰ পাছতে আমাৰ যেতিয়া বাগানৰ মানুহ আমাৰ চিমেছৰ যেতিয়া ছেক্ৰেটাৰী সহ আমাৰ চব যেতিয়া গৈছিলে, তেতিয়া যোৱাৰ পাছত আপোনাৰ দীপক দত্ত নামৰ এজন কালপিতে তেখেতে মানুহক উচতাই পেলাই দা কোঠা লৈ আহ বুলি কৈছে। তেনেকুৱা স্থলত আহি আমাৰ মানুহখিনি ভাবুক হৈছে, কাৰণ আমাৰ বাগানখনলৈ মৰম আছে। তেখেতে কেনেকৈ ক'ব। আৰু গধূলি টাইমত এইটো কেছ হৈ যোৱাৰ পাছত পুলিচক খবৰ দিলোঁ। পুলিচক খবৰ দিয়াৰ পাছত আমাৰ যেতিয়া পুলিচে এখেতক যেতিয়া লৈ গ'ল, তাৰ পাছত গধূলি আমাৰ বৰা চাহাব আমাৰ মেনেজাৰলৈ ফোন কৰিছে। দীপক দত্তই অপেন চেলেঞ্জ দিছে যে আমি বাগানৰ গছ কাটি লৈ যাম। পুলিচক মনা নাই, পুলিচ প্ৰশাসনে কি কৰিব। তো আমাৰ ক'ত গ'ল আমাৰ অধিকাৰ। আহি পেলাই ইমান সাহস আমাৰ আহি পেলাই তেখেতে অলৰেডি দীপক দত্ত বোলা মানুহজনে আহি পেলাই গছ কাটি থৈ গৈছে, যাৰ পৰা আমি চলি আছো। আমাৰ লগে লগে ইমান হাজাৰ হাজাৰ মানুহ চলি আছে, চাহ জনগোষ্ঠী চলি আছে। আমাৰ এই গছ কাটিছে, তাৰ পাছত আমাৰ যি চাহপাত আছে কিমান কমেও তেখেতৰ লগত নাই কমেও 60-65জন মানুহ আহি পেলাই কমেও 5,000-6,000 মান গছ কালি পাত লৈ গৈছে। এনেকে হ'লে আমাৰ চাহ জনগোষ্ঠী কেনেকে থাকিব, আমাৰ মানুহখিনি কেনেকে হ'ব, আমাৰ ৰক্ষণাবেক্ষণ কোনে দিব। আজি হেজেলবেং চাহ বাগিচাত আচলতে বাগিচাৰ গছ কটাক লৈ আৰু পাত চোৰক লৈ কিনে যোৱাকালি এটা ডাঙৰ ঘটনা সংঘটিত হ'ল। চাহ মজদুৰ সংঘৰ তৰফৰ পৰা প্ৰশাসনক তেওঁলোকে আপত্তি দৰ্শাইছিলে, কিন্তু আজি দেখিবলৈ পালোঁ যিসকল আচলতে দুখী তেওঁলোকে আহি কিনে ইয়াত বাগানৰ মেনেজমেণ্টক তেওঁলোকে ভয় ভাবুকি দিছে আৰু ইয়াত থ্ৰিটেনিং দিছে। তেওঁলোকে বাগিচা শেষ কৰি দিম বুলি বাগিচাৰ গছ কাটি দিছে। তেওঁলোকে ক'ত ইমান সাহস পালে যে আমাৰ বাগিচা, আমাৰ মানুহে জংঘল কাটি এই বাগিচা গঢ় দিয়া বাগিচা কোনোবা দুষ্কৃতিকাৰী আহি কিনে তেওঁলোকে বাগিচাৰ গছ কাটিব, আমাৰ মানুহে সহ্য কৰি নাথাকিব। এই কথাটো স্পষ্ট। আজি আমি প্ৰশাসনক এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্ট কৰি দিছোঁ যে আমাক নিৰাপত্তা আপোনালোকে কেতিয়া দিব। আমাক তেওঁলোকে ভয় ভাবুকি দিছে, আমাৰ গছ কাটিছে। গছ কটা মানে আমাৰ এজন ল'ৰাক সন্তানক কাটি দিয়া, এই কথাটো কিন্তু আমাৰ সহ্যৰ বাহিৰত হৈছে। আমি প্ৰশাসনক আজিৰ আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ যে ইয়াৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা চাহ জনজাতি ছাত্ৰ সন্থা, চাহ শ্ৰমিক ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে। আমি
শান্ত সুস্থ আমাৰ মানুহখিনি শান্ত সুস্থ নিজৰ জীৱন জীৱিকাৰ কাৰণে তেওঁলোকে দিন ৰাত কষ্ট কৰি থাকে তেওঁলোকক যোগাই নল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি কোনোবাই কিবা কৰিছে আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ বাগিচাত সোমাই কিনে আমাৰ মানুহক ভয় ভাবুকি দিব আমাৰ ইয়াত প্ৰশাসনিক বিষয়াসকলক ভয় ভাবুকি দিব এই কথাত কিন্তু আমি কোনো কাৰণত আমি সহ্য নকৰোঁ এই কথাটো আপোনালোকক স্পষ্টকৈ কৈছোঁ আজি তেখেতে মেনেজাৰক মাৰিছে মেনেজাৰ এটা আমাৰ ভগৱান কালি যদি কোম্পানী আমাৰ ফেক্টৰী তলা মাৰে আমি ক'ত যাম আমাক ন্যায় লাগিব পুলিচ প্ৰশাসন আজিয়ে আমাক হিচাপ কৰি দিব লাগিব তেখেতে কি হ'ব আজি যদি মেনেজাৰ গুচি যায় আমাৰ কি হ'ব এইটো অন্যায় আমাৰ হিচাপ লাগিব কাৰণ আমি এইটো আজি ধৰণা ধৰিছোঁ বুলি ক'লো যে সুধিম ল'ৰাটোৰ ঘৰটো কোনটো কেলে চাহাবক মাৰিলে তেতিয়া সি কৈছে কি আমাৰ গাঁৱত সোমাব নিদিওঁ এটা এটা কাটি পেলাই দিম যদি আমি গাঁৱটোত সোমাবই নোৱাৰো আমিও এটাক আমাৰ গাঁৱত সোমাব নিদিওঁ ইহঁতকো আমি কাটিব পাৰিম মাইকী মানুহকেইটা দা লৈ লৈ আহি গৈছে আৰু কৈছে যে আমাৰ গাঁৱত আমি সোমাব নিদিওঁ আমি ৰ'দতো খোজ কাঢ়িব নোৱাৰো কালি গৈ কিনে আমাৰ ল'ৰা ছোৱালী সেইফালে স্কুল যাব মানুহকেইটা গাঁৱত কামত যায় ইহঁতকো মাৰিব পাৰে সেইকেইটা আমাৰ চব বিচাৰ হ'ব লাগিব কালি আমাৰ হেৰি বাগানত ছুটি আছিলে কালি আমার সাহেবে বাগান চাবলে ঘুরে গিয়ে রে তো ঘুরে গিয়ে বড় সাহেব কেজন বললে যে তোর সঙ্গে যাবো ঘুরে গেলে তো যাইকে আমি আমদারি সাহেব আগুয়াই গেলে তো খড়ি কাটতে রেখে যে নুয়া গাঁव के आदमी एक की नाम लगे रजत गाछ काटते रहे तो रजत के बोले की करिस तो यार तो बोले ना गाछ काटते केले काटिबी আমার বাগানতে যাবে তো ইয়াকে হটকে মারি পেলাই দিলে मार के गिराई दिले पीछे माइकी मानुष 5टा निकल के सभी मार दिले हुसिन मारले हम सब बागान कदमी गेले तो साहब के हमनी मेडिकल में जाली और हमनी के माइकी मानुष निकल के हमनी के दाव कटारी लेके आए हमनी गांव के मानुष के हमनी पूछो कि हमनी के गाली गुप्ता देते तो हमी तो ओकर मोटा ना कसूर कोई हमनी के बागान में अत्याचार करते तो ओटा हमनी के मैनेजमेंट बोलते हमनी के बेरी में पेट में लात मारते बोल के बोलते तो गांव के माइकी निकल के हमनी का उल्टा मार पीट करे खोजते मैनेजर के मारते हां बेटा में गांव लगा ले कामदारी साहब के कुटे पिछु दिखे से मारे चाय बन हाथ गिलाने गोटाई तो माइकी मानुष व्यवहार करे ना लगे ना चाचू बाते मारे तो हमनी के ओटा खातिर हमनी के आइन मते विचार लगी और हमनी के एरी करे अत्याचार से पता उता चोरी होइला हमनी के हाजरा होइला नि होइला हमनी की मस्त से हमी घर चलाती और धर्मपाती हमनी पूरा नहीं पाइला तो पता चोरा के ले जाए ना जागा हमनी के काट के 12टा जागा काट देले गुड़ी से इतना सांस हो गए तो होइता हमनी के आइन मते हमनी विचार होइक लगी बोल के हमनी अन्याय एरी करे के हमनी इंसाफ लगी बोल के हमनी एरी करती কালি প্ৰায় 9:30 মান বজাতে দিন ভাগতে জীয়াই থকা চাহগছটো উচ্ছেদ মানে কাটিব লৈছিলে আৰু সেই কাটে ফলতে ইয়াৰ বাগিচাৰ সহকাৰী পৰিচালকে গৈ পালে আৰু গৈ পোৱাৰ পাছত দেখিলে যে চাহগছটো কাটিছে তেতিয়া কোৱাৰ লগে লগে তেখেতক মানে আকুল মনোভাৱেৰে তেখেতৰ মোবাইল কাঢ়ি লৈছে স্কুটিৰ চাবি কাঢ়ি লৈছে আৰু প্ৰাণে সৈতে মৰাৰ ভাবুকি তেখেতে প্ৰদান কৰিছে ৰজত দত্ত বুলি আমি গম পাইছোঁ আৰু তেখেতক মেনেজমেণ্টে আহি কিনে শ্ৰমিক ৰাইজক জনালে শ্ৰমিক ৰাইজে গৈ কিনে এছএমএছে তাত থানাত এটা এজাহাৰ দিছে আৰু এজাহাৰ মতে যি ধৰণৰ তেখেতক ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাটো নোহোৱাৰ খাতিৰত আজি গোটেই চাহ শ্ৰমিক মানুহে আৰু আজি পুনৰবাৰ আমি দাবী জনাইছোঁ যে তেখেতক মানে আইনগতভাৱে শাস্তি দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে বুলি কৈছোঁ প্ৰশাসনে এতিয়া দুটা থানাৰ অচি আহিছে এটা ডিকম আউটপোষ্টৰ এটা আইচি আহিছে কিন্তু কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা হোৱা নাই আৰু যি মানে দোষী ব্যক্তি থানাৰ পৰা অহা যোৱা কৰাৰ নিচিনা ব্যৱস্থা এটা হৈছে আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি অতি শীঘ্ৰে তেখেতক কাৰ্য কৰি কিনে যি উচিত শাস্তি হ'ব লাগে সেই শাস্তিটো প্ৰদান কৰিবলৈ কাৰণে আমি জিলা প্ৰশাসনৰ লগতে দুটা অচি অহা তেখেতসকলক আমি এই প্ৰতিবাদী থলীৰ পৰা আহ্বান জনাইছোঁ অন্যথা আজি আমাৰ চাহ শ্ৰমিক ৰাইজক তেনেকুৱা প্ৰায় তেনেকুৱা বাগিচাবোৰতে তেনেকুৱা কাজিয়া ঝগড়া হয় কিন্তু আজি মেনেজমেণ্ট এটা শিক্ষিত ব্যক্তি তেখেতসকলে আক্ৰমণ কৰিছে আৰু কালি যে আমাৰ চাহ শ্ৰমিকৰ ওপৰত অত্যাচাৰ নকৰে সেইটো আমি ক'ব বিচাৰোঁ মানে আমি ভুলতে সেইটো মানে ভবা নাই কিন্তু কৰিবলৈ প্ৰায় তেনেকুৱা কয় আৰু চেলেঞ্জ মানে গালি গালাজ তেনেকুৱা হৈ থাকে কিন্তু সেইবোৰ কথা আমি তেনেধৰণৰ এই ঘটনাটো গোটেই মানে প্ৰশাসনে তদন্ত কৰি কিনে উচিত ব্যৱস্থা কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আজি এই প্ৰতিবাদীস্থলীৰ পৰা দাবী জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ